Namaskar. Assam Downtown University, Department of Humanities and Social Sciences, Monobigyan Vibhagor, মই সহকাৰী অধ্যাপিকা শ্ৰীমতী মঞ্জুষা ডেকা শইকীয়া। আজি যিটো বিষয়ে মই ক'বলৈ ওলাইছো সেইটো হৈছে জীৱন শৈলী অৰ্থাৎ লাইফ স্কিলছ। আমি কিশোৰীসকলক কেইটামান যদি জীৱন শৈলীৰ ওপৰত তেওঁলোকক শিক্ষা দিওঁ তেওঁলোকে তেওঁলোকৰ জীৱনটো খুব সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। জটিল যেন লাগা এই কালছোৱা এই এডলেসেন্স পিৰিয়ডটো তেওঁলোকে যিবোৰ সমস্যা সন্মুখীন হয় সেইবোৰ সমস্যা তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে এই সমস্যাবোৰ তেওঁলোকে সমাধান কৰিব পাৰিব। তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্য এটা তেওঁলোকে বাছি ল'ব পাৰিব। ভাল সম্বন্ধ তেওঁলোকে গঢ়িব পাৰিব আৰু নিজৰ আৱেগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব। আমাৰ বিদ্যালয়সমূহত এই জীৱনশৈলী এটা বাধ্যতামূলক পাঠ্যক্ৰম বুলি বা এটা বাধ্যতামূলক বিষয় বুলি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই। কিন্তু এই কৈশোৰ কালৰ কাৰণে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে এই কৌশলবিলাক কিছুমান কৌশলৰ দ্বাৰা বা কিছুমান এক্টিভিটিছৰ দ্বাৰা তেওঁলোকক এই জীৱনশৈলী শিকোৱা হয় আৰু তেওঁলোকে এই জীৱনশৈলীবোৰ খুব সুন্দৰভাৱে যদি আয়ত্ত কৰে তেতিয়া তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ জীৱনটো আৰু এই কালছোৱা তেওঁলোকে অতিবাহিত কৰিব পাৰে। মই আজি প্ৰথম দুটা জীৱনশৈলীৰ বিষয়ে ক'ম। মুঠতে 10টা জীৱনশৈলী আছে। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ হ'লে 10টা জীৱনশৈলী আছে। সেইকেইটা হৈছে প্ৰথমতে আত্মসচেতনতা অৰ্থাৎ সেল্ফ এৱেৰনেছ, তাৰপিছত আছে সমমৰ্মিতা অৰ্থাৎ এম্পেথি, তাৰ উপৰিও আছে ক্ৰিটিকেল থিংকিং যিটোত অসমীয়াতে কোৱা হয় সমালোচনাত্মক চিন্তন, সৃজনীশীল চিন্তন ক্ৰিয়েটিভ থিংকিং, তাৰপিছত আছে আৱেগসমূহ তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে যিটো ইংৰাজীতে মেনেজিং ইম'শ্যনছ বুলি কোৱা হয়, আৰু তেওঁলোকে কেনেকৈ মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে যিটো মেনেজিং ষ্ট্ৰেছ বুলি কোৱা হয়, আৰু তাৰ উপৰি তেওঁলোকে কেনেকৈ পাৰস্পৰিক সম্বন্ধ গঠন কৰিব পাৰে বা ডেভেলপিং ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ, আৰু তাৰ উপৰিও তেওঁলোকে কেনেকৈ ভালকৈ কমিউনিকেট কৰিব পাৰে অৰ্থাৎ কমিউনিকেশ্যন স্কিলছ। এই 10টা জীৱন কৌশলৰ ভিতৰত মই বা জীৱন শৈলীৰ ভিতৰত মই 2টা জীৱনশৈলীৰ বিষয়ে ক'ম। সেইকেইটা প্ৰথমতে হৈছে আত্মসচেতনতা বা সেল্ফ এৱেৰনেছ। সেল্ফ এৱেৰনেছ বা আত্মসচেতনতা হৈছে নিজৰ বিষয়ে জনাটো। মই কি ভাল পাওঁ, মই কোনটো কাম ভালকৈ কৰিব পাৰোঁ বা কোনখিনি মোৰ উইকনেছ, কোনখিনি কাম মই ভালকৈ কৰিব নোৱাৰোঁ, মোৰ দুৰ্বলতা ক'ত, ইয়াৰ বিষয়ে জ্ঞান দিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক কিছুমান এক্টিভিটিছ দিয়ে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে তেওঁলোকক ৱৰ্কশ্বিটছ দিয়ে, অৰ্থাৎ তেওঁলোকক এখন কাগজত 2টামান প্ৰশ্ন দিয়ে, য'ত প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ যে তোমাৰ মনটো কেনেকুৱা লাগিছে,
আৰু তোমাৰ যেতিয়া খং উঠাৰ পিছত তুমি কি কৰা আৰু তোমাৰ জীৱনৰ লক্ষ্য কি, তুমি এই লক্ষ্যটো তুমি কিয় বাছি ল'লা, এনেকুৱা ধৰণৰ কথাবোৰ হয়তো তেওঁলোকে কেতিয়াও ভাবা নাছিলে। কিন্তু এই ৱৰ্কশ্বীটবোৰত তেওঁলোকে যেতিয়া লিখিব তেতিয়া সেই জ্ঞানখিনি তেওঁ আয়ত্ত কৰে আৰু তেওঁলোকে নিজৰ বিষয়ে জানিবলৈ সক্ষম হয়। নিজৰ বিষয়ে জানিলে কি হয়, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকে আনৰ লগত তেওঁলোকে সম্পৰ্ক গঢ়ি তুলিব পাৰে। খুব সৰু সৰু কথাত তেওঁলোকে হতাশাত নুভোগে। উদাহৰণস্বৰূপে বিফলতা, আমি যদি বিফলতাৰ কথাটোৱে লওঁ, তেওঁলোকে যদি পৰীক্ষাত কোনোবা এগৰাকী কিশোৰী বিফল হয় তেতিয়া হয়তো তেওঁ খুব উদ্বিগ্নতাত ভুগিব পাৰে আৰু কেতিয়াবা তেওঁলোকে এক্সট্ৰিম ষ্টেপ ল'ব পাৰে, যিটো ছুইচাইডেল টেণ্ডেঞ্চি বা ছুইচাইডেল থটছ বুলি কোৱা হয়। কিন্তু যিসকল কিশোৰী আত্মসচেতনতা থাকে তেওঁলোকে এই বিফলতাবোৰ খুব সুন্দৰকৈ তেওঁলোকে আঁকোৱালি লয় আৰু তেওঁলোকে বুজি পাবলৈ সক্ষম হয় যে মোৰ পৰীক্ষা এইবাৰ বেয়া হৈছে, কিন্তু ভৱিষ্যতে মই মোৰ পৰীক্ষা ভাল কৰিবলৈ মই চেষ্টা কৰিম আৰু কি কৰিলে মোৰ পৰীক্ষা ভাল হ'ব সেই সিদ্ধান্তবোৰ ল'বলৈও তেওঁ সক্ষম হয়। দ্বিতীয়তে আছে এম্পেথি, অৰ্থাৎ সমমৰ্মিতা। সমমৰ্মিতা হৈছে এনেকুৱা এটা জীৱনশৈলী যাৰ দ্বাৰা কিশোৰীসকলে তেওঁলোকে আনৰ দুখত দুখী হ'ব পাৰে, আনৰ কথা চিন্তা কৰিব পাৰে তেওঁলোকে, বা আনক সহায় কৰিব, আনৰ কৃতকাৰ্যতাত তেওঁলোকে সুখী হ'ব, এনেকুৱা ধৰণৰ তেওঁলোকে চিন্তা কৰিব পাৰে। আৰু যেতিয়া তেওঁলোকে আনৰ কথা চিন্তা কৰে তেতিয়া তেওঁলোকে খুব সুন্দৰভাৱে আনৰ লগত মিলা মিছাকৈ থাকিব পাৰে আৰু তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে যিকোনো সমস্যা যেতিয়া হয় আনৰ লগত পাৰস্পৰিক সম্পৰ্কত যদি কিবা ধৰণৰ সমস্যা আহে তেওঁলোকে সেই সমস্যাবোৰ খুব সুন্দৰভাৱে তেওঁলোকে সমাধান কৰিব পাৰে। কাৰণ সমমৰ্মিতা থাকিলে তেওঁলোকে নিজৰ আৱেগবোৰো সুন্দৰভাৱে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক বা কিশোৰীসকলক সমমৰ্মিতা গঢ়িবলৈ কেনেধৰণে যত্ন কৰিব পাৰে, তেওঁলোকে এনেকুৱা এটা পৰিৱেশ দিব লাগিব য'ত এই কিশোৰীসকলে মনটো খোলাকৈ তেওঁলোকে কি বিচাৰিছে, যদিও তেওঁলোকে হয়তো কথা কোৱা নাই কিন্তু তেওঁলোকৰ অংগী ভংগীবোৰে কি কথা তেওঁলোকে ক'বলৈ বিচাৰিছে সেই অংগী ভংগীবোৰ চাই নিৰ্ণয় কৰিব পাৰিব লাগিব। আৰু তেওঁলোকে যদি কথা কয়, কিবা কথা ক'ব বিচাৰে, কি কথা ক'ব বিচাৰিছে, কি তেওঁলোকে বিচাৰিছে, এইবোৰ কথালৈ শিক্ষক শিক্ষয়িত্ৰীসকলে মন কৰিব লাগিব। তেতিয়াহ'লে তেওঁলোকে সুন্দৰভাৱে এই কিশোৰীসকলক এই তেওঁলোকে কিশোৰীসকলক সমমৰ্মিতাৰ বিষয়ে জ্ঞান দিব পাৰিব আৰু সমমৰ্মিতা হোৱাত সহায় কৰিব। কাৰণ এই কিশোৰীসকলেও শিক্ষক শিক্ষয়িত্ৰীসকলক অনুকৰণ কৰি শিকে। যেতিয়া তেওঁলোকে দেখিব যে তেওঁলোকক কথা শুনিছে, তেওঁলোকে তেতিয়া সেইখিনি কথাই সুন্দৰকৈ শিকিব। আজি মই এই দুটা জীৱনশৈলীৰ বিষয়ে মই ক'লোঁ। মোৰ সহকৰ্মীসকলে আৰু যিকেইটা বাকী থাকি মোৰ সহকৰ্মীসকলে সেই জীৱনশৈলীকেইটাৰ বিষয়ে পায়।